ঠিক আছে, তো আমি মেইনলি আজি কি চাম যে 2024ত যেটো আমাৰ কাউন্সিলৰ এছএছ সেকেন্ড ইয়াৰৰ যেটো কোৱেশ্চনছ আছিলে সেই কোৱেশ্চনছখিনি একচুয়ালি ক'ৰ পৰা আহিছে সেইখিনি যদি আমি চাই লওঁ তেতিয়া আমাৰ নেক্সট ইয়াৰৰ কাৰণে আমাৰ প্ৰিপেয়াৰ কৰোঁতে অকণমান সুবিধা হ'ব। আমাৰ এটা আইডিয়া থাকিব যে আমি একচুয়ালি কি পঢ়িব লাগিব সেই কথাখিনি আমি গম পাম। তো সেইকাৰণে আজিৰ সেশনটো ফেচবুকতো লাইভ কৰিছোঁ। যদি কাৰোবাৰ ইয়াত প্ৰব্লেম হয় ফেচবুকতো চাব পাৰা। মই ফেচবুকৰ লিংকটো শ্বেয়াৰ কৰি দিওঁ গ্ৰুপত। আৰু তোমালোকে কিতাপখন উলিয়াই ল'বা, কিতাপখনত চাবৰ কাৰণে যে কোনটো কুৱেশ্যন ক'ৰ পৰা আহিছে। তাৰ আগতে মই গ্ৰুপত লিংকটো শ্বেয়াৰ কৰি আছোঁ। অ'কে, কোনোবাই যদি ইয়াত প্ৰব্লেম পাই আছা ফেচবুকতো চাই ল'ব পাৰিবা এইটো। অ'কে, তো ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে? দ্য প্ৰচেছ অফ শ্বেয়াৰিং চাৰ্জেছ উইথ আৰ্থ ইজ কল্ড। ইয়াৰ এনচাৰ গ্ৰাউণ্ডিং হয় বা আৰ্থিং হয়। এইটো আমাৰ নতুন কিতাপখনত নাই। এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো এইখন আমাৰ নতুন বুকখনত নাই, এইখন পুৰণা বুকত আছে। তো আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যনটো কি কৈছে? হোৱাট ইজ দ্য ইউনিট অফ মোবিলিটি? সবেই এনচাৰ জানাই চাগে, তথাপিও মানে মই চাব বিচাৰিছোঁ, দেখুৱাব বিচাৰিছোঁ যে মেক্সিমাম কুৱেশ্যন বুকত পাই যাবা। তো বুকৰ ক'ত আছে মই সেই বস্তুটো দেখুৱাই দিওঁ। ছেকেণ্ড যিটো কুৱেশ্যন আছে মোবিলিটিৰ, তো চোৱা এই আমাৰ চেপ্টাৰ 3 উলিয়াই লৈছোঁ। চেপ্টাৰ 3 উলিয়াই লৈছোঁ। তোমালোকে চাব পাৰিবা বুকত যে ক'ত এই কুৱেশ্যনটোৰ এনচাৰ আছে। এয়া চোৱা পেজ নাম্বাৰ 88ত দিয়া আছে। দ্য এছআই ইউনিট অফ মোবিলিটি ইজ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, মিটাৰ স্কুৱেৰ পাৰ ভোল্ট পাৰ ছেকেণ্ড। অ'কে, এবাৰ আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যনটো কি কৈছে তেনেহ'লে আমি কি গম পালোঁ? তে এই যিটো কুৱেশ্যন আছে বি নম্বৰ কুৱেশ্যনটো, এইটো কুৱেশ্যন এনচিইআৰটিত আছে। কাৰেক্ট? এই কুৱেশ্যনটো এনচিইআৰটিত আছে। তাৰপিছত কুৱেশ্যন নম্বৰ চি আহোঁ। মেগনেটিক ফিল্ড লাইনছ আৰ অলছ' কল্ড মেগনেটিক লাইনছ অফ ফ'ৰ্চ। এইটো সঁচা নে মিছা? এইটো সঁচা। তো আমি চাওঁ বুকৰ ক'ত আছে। তো এইটো কুৱেশ্যন আহিছে চেপ্টাৰ 4ৰ পৰা। কাৰেক্ট? নহয়, চেপ্টাৰ 5ৰ পৰা। এয়া চেপ্টাৰ 5। চেপ্টাৰ 5ত চোৱা, ইয়াতে লিখা আছে ইন সাম বুকছ the magnetic field lines are called magnetic lines of force. তাৰমানে এই কুৱেশ্যনটো আমি ডাইৰেক্টলি ক'ত পালোঁ? এনচিইআৰটিত পালোঁ। কাৰেক্ট? তোমালোকে নোট ডাউন কৰি যাব পাৰা কিমান মাৰ্কছ ডাইৰেক্ট এনচিইআৰটিৰ পৰা আহিছে আৰু কিমান মাৰ্কছ বাহিৰৰ পৰা আহিছে। তো হৈ গ'ল। তো এইটো আমি এনচিইআৰটিৰ পৰা পালোঁ। নেক্সট কুৱেশ্যন চোৱা। ফাইণ্ড দ্য মেগনিটিউড অফ কাৰেণ্ট ইনডিউচড ইন এ কইল অফ ৰেজিষ্টেন্স 2 ওহম ইফ দ্য ইএমএফ ইনডিউচড দেয়াৰ ইজ 3 × 10⁻³ ভোল্ট। তো এইটো কোন চেপ্টাৰৰ পৰা আহিছে? এই কুৱেশ্যনটো আহিছে চেপ্টাৰ 6ৰ পৰা, ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন। তো আমি চেপ্টাৰ 6 উলিয়াই লওঁ। চেপ্টাৰ 6ত ক'ত আছে কুৱেশ্যনৰ এনচাৰটো? চোৱা, ডাইৰেক্টলি বুকৰ পৰা উঠাই দিছে। তোমালোকে চেক কৰা কুৱেশ্যন লৈ যে কুৱেশ্যনত ইএমএফ কিমান দিয়া আছিলে, আৰু আমি কুৱেশ্যনতো চোৱা ইএমএফ কিমান আছিলে? 3 × 10⁻³ ইয়াত আছে 3 × 10⁻³ আৰু কাৰেণ্টৰ এনচাৰ কিমান আহিলে? 1.9 × 10⁻³ একেবাৰে ইজি কুৱেশ্যন আছে, তথাপিও কুৱেশ্যন ক'ৰ পৰা আহিছে? এনচিইআৰটিৰ পৰা আহিছে। তো মোৰ মানে সেই বস্তুটো দেখুৱাব বিচাৰিছোঁ যে মেক্সিমাম কুৱেশ্যন ক'ৰ পৰা আহিব? এনচিইআৰটিৰ পৰা আহিব। বেলেগ কোনো প্ৰেজেণ্ট নকৰিবা, বেলেগ কোনো প্ৰেজেণ্ট নকৰিবা। অ'কে, মোৰ স্ক্ৰীনখন আহিছে নে নাই? এক ছেকেণ্ড।
এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈকে যাওঁ এক সেকেন্ড বেলেগে স্ক্ৰীন হেৰি কৰি নিদিবাচোন আকৌ প্ৰেজেন্ট কৰি আছো ওকে ওকে এতিয়া চাগে দেখা পাইছা মাইক বিলাক সবে মিউট কৰি ৰাখিবা ওকে তো আমি কি পালো যে কুৱেশ্যন নম্বৰ ডি যেটো আছে কুৱেশ্যন নম্বৰ ডিও কুৱেশ্যন নম্বৰ ডিও ডাইৰেক্টলি কৰ পৰা আহিছে কুৱেশ্যন নম্বৰ ডিও ডাইৰেক্টলি আহিছে এনসিআৰটি বুকৰ পৰা তো নেক্সট আহা what is the general features of electromagnetic wave এটো আমি দেখিম যে এই বুক কুৱেশ্যনটো ডাইৰেক্টলি বুকৰ পৰাই থাকিব ক'ত আছে এটো কুৱেশ্যন কোনটো চেপ্টাৰৰ পৰা আহিছে এটো কুৱেশ্যন আহিছে কুৱেশ্যন নম্বৰ চেপ্টাৰ নম্বৰ 8 ৰ পৰা তুমি চেপ্টাৰ নম্বৰ 8 যদি চোৱা পেজ নম্বৰ চোৱা 206 206ত ইয়াতে আছে চোৱা this is the general feature তো general feature টো কি যে ম্যাগনেটিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড কি থাকিব পারপেন্ডিকুলাৰ থাকিব হল তো আমি কি গম পালো যে এই যেটো কোৱেশ্চনস এই মাত্ৰ আমি যেটো চালো কোৱেশ্চন নম্বৰ ই এই কোৱেশ্চনটো ডাইৰেক্টলি কৰ পৰা আহিছে বুকৰ পৰা আহিছে এতিয়া আমি চাও কোৱেশ্চন নম্বৰ এফ দেখিছা নিশ্চয় কোৱেশ্চন নম্বৰ এফত ক্ৰিটিকেল এংগেল দিয়া আছে ওয়াটাৰৰ আৰু ৰিফ্ৰেক্টিভ ইনডেক্স উলিয়াব লাগে নিশ্চয় কোৱেশ্চনটো ৰে অপটিক্সৰ পৰা আহিছে মাইক্ৰোফোন মই পিছত অন কৰি দিম এতিয়া অন কৰিলে কাৰণ মই গম পাও যে মিটিংত কিছুমান অভদ্ৰ লৰাও সোমাইছে ইহতো হুলস্থুল কৰি থাকিব সেই কাৰণে মই লাষ্টৰ পিনে মাইক্ৰোফোন অন কৰি দিম তেতিয়া তোমালোকে ডাউটছখিনি সুধিবা হল মই প্ৰথমতে গুটেখিনি দেখাই দিও যে কোৱেশ্চনছখিনি কৰ পৰা আছে তো এফ কোৱেশ্চনছ এটো কৰ পৰা থাকিব ৰে অপটিক্স চেপ্টাৰৰ পৰা তো আমি চাও ৰে অপটিক্স চেপ্টাৰ ray optics yes তো ইয়াতে আমি দেখা পাম ডাইৰেক্টলি আনসাৰ টু বুকত দিয়া আছে ক'ত দিয়া আছে সোৱা চেপ্টাৰ 230 ইয়াতে সোৱা ক্ৰিটিকেল এংগল 48.75 হলে ৰিফ্লেক্টিভ ইনডেক্স কিমান হ'ব 1.33 তো আমি কি পালো এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ এফ যেটো আছে এই কোৱেশ্চনটো ডাইৰেক্টলি এনসিআৰটিৰ পৰা আহিছে তাৰ পিছত কোৱেশ্চন নম্বৰ জি ফৰ এ গিভেন ফ্ৰিকুৱেন্সি অফ ইনসিডেন্ট ৰেডিয়েশন ডেশ দিয়া আছে ইজ ইন্ডিপেন্ডেন্ট অফ ইটস ইন্টেন্সিটি এনসাৰটো হ'ব ষ্টপিং পটেনশিয়াল ডুৱেল নেচাৰৰ পৰা আহিছে আমি চেক কৰো যে ডুৱেল নেচাৰ চেপ্টাৰটোৰ যেটো আমাৰ এনসিআৰটি আছে এনসিআৰটি এটো কোৱেশ্চন ডাইৰেক্টলি আছে নে নাই তোমালোকে কিতাপখন উলিয়াই লব পাৰা ক'ত আছে দেখাই আছো ষ্টপিং পটেনশিয়ালৰ বিষয়ে লিখা আছে যত তাতে থাকিব এই আসোৱা ডাইৰেক্টলি এনসিআৰটিৰ পৰা লাইনটো উঠাই দিছে এটো পেজ নম্বৰ কিমান পেজ নম্বৰ 279 ত আছে ফৰ এ গিভেন ফ্ৰিকুৱেন্সি of the incident radiation the stopping potential is independent of its intensity তো ইয়াৰ আনসাৰটো কি হ'ব stopping potential so এই কোৱেশ্চনটো আমি কি পালো ডাইৰেক্টলি এনসিআৰটিৰ পৰা খুদিছে তো এইটো সেশনৰ পৰা তোমালোকে এই বস্তুটো গম পাবা যে এনসিআৰটিৰ বুকখনৰ ইম্পৰ্টেন্স কি এবাৰ চাও আমি এইচ কোৱেশ্চনস ইন আলফা পাৰ্টিকেল স্কেটাৰিং এক্সপেৰিমেন্ট for small and large impact parameters the scatter angles are approximately কিমান হয় তো আমি কি গম পালো এটো চেপ্টাৰ এটো কোৱেশ্চন কৰ পৰা আহিছে এটম চেপ্টাৰটোৰ পৰা আহিছে তো আমি এতিয়া চেক কৰিম যে এটম চেপ্টাৰত আনসাৰটো ডাইৰেক্টলি দিয়া আছে না নাই এসো ইয়াত দিয়া আছে
তো ইম্প্যাক্ট প্যারামিটার যদি কম হয় থিটা ফর লার্জ ইম্প্যাক্ট প্যারামিটার আলফা পার্টিকেল গোজ নিয়ারলি ডেভিয়েটেড এন্ড হ্যাজ স্মল ডিফ্লেকশন আৰু যদি ইম্প্যাক্ট প্যারামিটার কম হয় তেনেহলে স্কেটারিং কিমান হয় বহুত মানে বেছিকে হয় থিটাৰ ভ্যালু কিমান হৈ যায় পাই হৈ যায় তো স্মল স্কেটারিংৰ কাৰণে সৰি স্মল ইম্প্যাক্ট প্যাৰামিটাৰৰ কাৰণে স্কেটারিং এংগেল কিমান হ'ব পাই আৰু লাৰ্জৰ কাৰণে কিমান হ'ব অলমোস্ট ইকুৱেল টু 0 এ এনসাৰ আৰু এই এনসাৰটো আমি ক'ত পালো ডাইৰেক্টলি এনসিআরটি বুকত ঠিক আছে তো এতিয়ালৈকে আমি ম্যাক্সিমাম কোৱেশ্চন চোৱা 1 মাৰ্কৰ কোৱেশ্চন যিমান আছিল তাৰে এটা কোৱেশ্চন অকল নতুন এনসিআরটি বুকত নাই বাকি গুটেইখিনি কোৱেশ্চন এনসিআরটি বুকতে আছে এতিয়া আমি জলদি জলদি নেক্সট হেৰিত যাও এইটো কোৱেশ্চন এনসিআরটিৰ পৰা ডাইৰেক্টলি দিয়া নাই এইটো কোৱেশ্চন এনসিআরটিৰ পৰা ডাইৰেক্টলি দিয়া নাই তাৰ পিছত ইফ দা কারেন্ট ফ্লোইং থ্ৰু coil of n number of turns and cross sectional area I a bi what will be the magnetic moment এটো কোনটো চ্যাপ্টাৰৰ কোৱেশ্চন হ'ব চ্যাপ্টাৰ 4 চ্যাপ্টাৰ 4 ত আমি যাও চ্যাপ্টাৰ 4 ত যদি আমি যাও ইয়াৰ সামাৰিত গলে ডাইৰেক্টলি তুমি কোৱেশ্চনৰ আনসাৰটো পাই যাবা ইয়াৰ সামাৰিত যদি যোৱা পয়েন্ট নাম্বার এ আসো 10 নম্বৰ পয়েন্টত ডাইৰেক্টলি কোৱেশ্চনটোৰ আনসাৰ দিয়া আছে ঠিক আছে তো আমি কি পালো এই কোৱেশ্চনটো কৰ পৰা আহিছে ডাইৰেক্টলি এনসিআরটি বুকৰ পৰা আহিছে তাৰ পিছত গুটেখিনি দেখুৱাৰ দৰকাৰ নপৰে কিছুমান তোমালোকে চাই গম পাবা রাইট দ্য এক্সপ্রেশন ফর ইকুইভ্যালেন্ট ক্যাপাসিটেন্স এটো এনসিআরটি ডাইরেক্টলি আছে মেনশন দ্য প্রিন্সিপল অন হুইচ ট্রান্সফর্মার ওয়ার্কস এটো ট্রান্সফর্মার এটোৰ আনসাৰ হল মিউচুয়াল ইন্ডাকশন এটো এসি চ্যাপ্টাৰৰ যেটো ট্রান্সফর্মার পার্ট আছে তাতে ডাইরেক্টলি আনসার পাই যাবা নেক্সট আহা question number 2 question number 2 first question to আমি চাও classify the following into polar and non-polar molecules ইয়াতে কেইটামান মলিকুল দিয়া আছে ইয়াৰে কিছুমান polar হ'ব কিছুমান non polar হ'ব তো ইয়াৰ আনসাৰ আমি ডাইৰেক্টলি বুকত পাই যাম তুমি চ্যাপ্টাৰ 2 যদি যোৱা electrostatic potential and capacitance ইয়াতে ডাইরেক্টলি ইয়ার আনসার পাই যাবা কত পাবা মই দেখাইছো ডাইপোলৰ বিষয়ে যত লিখা আছে কি ডাইলেক্ট্ৰিকৰ বিষয়ে যত লিখা আছে তাত পাবা ইয়াত চোৱা পেজ নাম্বাৰ 65 ত দিয়া আছে কোন কেটা পোলাৰ হয় আৰু কোন কেটা নন পোলাৰ হয় অক্সিজেন আৰু হাইড্ৰোজেন নন পোলাৰ পানী আৰু হাইড্ৰোক্লোৰিক এসিড কি হ'ব পোলাৰ তো ক্লিয়াৰলি এইটো কোৱেশ্চন আমি কত পালো ডাইৰেক্টলি এনসিআরটিত পালো বাট ইয়াৰ লগত যেটো অৰ আছে এই অৰ কোৱেশ্চনটো এনেকুৱা কোৱেশ্চন এনসিআরটিত আছে কিন্তু এক্স্যাক্টলি এই কোৱেশ্চনটো নাই বাট এনেকুৱা কোৱেশ্চনে তুমি পাবা এনসিআরটি এক্সারসাইজত অকমান চাই লবা এটো inside a conductor electrostatic field is 0 এটো এক্সপ্লেইন কৰিব লাগে again এটো সেকেন্ড চ্যাপ্টাৰৰ পৰা আহিছে আমি যদি সেকেন্ড চ্যাপ্টাৰ চাও তাতে আমি ইয়াৰ আনসাৰটো পাই যাম electrostatics of conductor হেতু পাৰ্টতে আছে ইয়াৰে দুসো ফার্স্ট পয়েন্ট inside a conductor এতে সোয়া inside a conductor electrostatic field is 0 আৰু ইয়াৰ এক্সপ্লেনেশন এইটো প্যাৰাগ্ৰাফত কৰা আছে তো again this question is also directly from NCERT হল কিছুমান মই ডাইৰেক্ট নেদেখাও তোমালোকে নিজে চেক কৰি লবা আৰু ইয়াৰ লগৰ যেটো কোৱেশ্চন আছে এইটো তুমি এক্সারসাইজত পাই যাবা চ্যাপ্টাৰ 2 তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে হুইটস্টোন ব্ৰিজৰ কাৰ ৰুল এপ্লাই হয় এটো সবেই জানা কিৰচফস ৰুল এপ্লাই হয় লগতে ইয়াৰ যেটো ডায়াগ্ৰাম এয়া ডায়াগ্ৰাম তুমি চ্যাপ্টাৰ 3 পাই যাবা যত হুইটস্টোন ব্ৰিজৰ কথা লিখা আছে এই কোৱেশ্চনটো আহিছে এনসিআরটিৰ বাহিৰৰ পৰা তাৰ পিছত মেনশন টু ইনফাৰেন্সেস ফৰ f = 0 কৈছে f = যদি 0 হয় ম্যাগনেটিক ফোর্স = যদি 0 হয় তেনেহলে ইয়াৰ পৰা আমি কি কি ইনফাৰেন্স ড্ৰ কৰিব পাৰো
ইয়াৰ এনসাৰো তুমি ডাইৰেক্টলি এনসিআরটি পাই যাবা এটো কোন চেপ্টাৰৰ এটো হল চেপ্টাৰ 4ৰ ওকে তো আমি চেপ্টাৰ 4ত যাও আৰু দেখুৱাই দিও যে এটো কোৱেশ্চনৰ এনসাৰ এক্স্যাক্টলি কোনখিনিত আছে ওকে চেপ্টাৰ 4ত যোৱা ফাৰ্ষ্টৰ পিনে আছে য'ত নেকি ম্যাগনেটিক ফোৰ্সৰ বিষয়ে লিখা আছিল ওকে এয়া চোৱা আমাক কৈছিলে যে ফোর্স কেতিয়া 0 হ'ব দুটা কাৰণত ফোর্স 0 হ'ব এটা হল যদিহে ভেলোসিটি ম্যাগনেটিক ফিল্ডৰ প্যাৰালেল বা এন্টি প্যাৰালেল হয় আৰু সেকেন্ড ৰিজন হল যদি ম্যাগনেটিক ফোর্স 0 হয় তেতিয়াও ফোর্স কি হ'ব 0 হ'ব সো ক্লিয়াৰলি এনসিআরটি বুকত ইয়াৰ এনসাৰ ডাইৰেক্টলি লিখা আছে ইয়াৰ পিছৰ যেটো কোৱেশ্চন ক্যালকুলেট দ্য স্পীড অফ লাইট ইন ভ্যাকুয়াম ইউজিং c mu naught and epsilon naught এটো ডাইরেক্টলি এনসিআরটিত কৰা আছে এগেইন চেপ্টাৰ 4 ৰে হয় কোনখিনিত আছে বায়োসেভাৰ্ট লৰ ঠিক পিছতে আছে মানে বুকখন উলিয়াই লব পাৰা এইখিনিতে আছে চোৱা তো এইটো কোৱেশ্চন আমি ডাইৰেক্টলি কৰ পৰা পালো এনসিআরটিৰ পৰা পালো তোমালোকে হিসাব কৰিব পাৰা আউট অফ 70 প্ৰায় 60 মাৰ্কৰ কোৱেশ্চন ডাইৰেক্টলি মোর দেন 60 মাৰ্কৰ কোৱেশ্চন ডাইৰেক্টলি এনসিআরটিৰ পৰা পাবা কোনবা এটা কোৱেশ্চন যদি নাথাকেও তাৰ অপশনটো এনসিআরটিত থাকিব তাৰ লগত যেটো কোৱেশ্চন দিব এগেট অকমান কনসেপচুৱেল কোৱেশ্চন ডাইৰেক্টলি বিচাৰি নাপাবা কিন্তু ইয়াৰ লগত যেটো দিয়া আছে সোৱা এটো কোৱেশ্চন ডাইৰেক্টলি আছে মোশনাল ইএমএফ যেটো আছে তাতে ডাইৰেক্টলি এনসিআরটিত আছে এটো আৰু মই সাগে দেখাই দিয়াৰ দৰকাৰ নপৰে সবে এটো গম পাবা ইয়াৰ এফ কোৱেশ্চনটো অকমান কোৱেশ্চনটো ভুল হৈ আছে এটো পিছত কেতিয়া আলোচনা কৰিম কেনেকে ভুল হল তাৰ পিছত ডিৰাইভ দা ডাইমেনশনাল ফৰ্মুলা অফ মিউচুৱেল ইন্ডাক্টেন্স তো মিউচুৱেল ইন্ডাক্টেন্সৰ ডাইমেনশনাল ফৰ্মুলা উলিয়াব লাগে হেও তুমি বুকত ডাইমেনশনাল ফৰ্মুলাটো পাই যাবা কোৱেশ্চন জিত আমি আহো ইনডিউসড ইএমএফ দিয়া আছে এসি জেনাৰেটৰৰ আৰু ইয়াৰ গ্ৰাফ আঁকিব দিছে তো এই কোৱেশ্চনটো ডাইৰেক্টলি এনসিআরটিত আছে এটো ইএমআই চেপ্টাৰত আছে একেবাৰে লাষ্টৰ পিনে পাবা কোনটো গ্ৰাফ এই গ্ৰাফটো আঁকিব দিছে হল তো ডাইরেক্টলি এনসিআরটিত আছে তো এইটো কোৱেশ্চন ডাইরেক্টলি আমি এনসিআরটিত পালো তাৰ পিছত নেক্সট কোৱেশ্চন আমি চাও find out the peak value of household line voltage of 220 volt which is an RMS value এটো এটা একেবাৰে ইজি কোৱেশ্চন বনাই দিব পাৰিলে হয় বাট এই কোৱেশ্চনটো ডাইৰেক্টলি এনসিআরটিৰ পৰা দিছে চেপ্টাৰ 7 ৰ পৰা এইখিনিতে সোৱা এটো 220 ভোল্ট RMS ভ্যালু দিয়া আছে আৰু ইয়াৰ পিক ভ্যালু উলিয়াব দিছে এনসারটো এইখিনিতে আছে সোৱা এইখিনিতে আছে 311 ভোল্ট তো এই কোৱেশ্চনটো as it is এনসিআরটিৰ পৰা উঠাই দিছে গতিকে তোমালোকে নিশ্চয় গম পাই আছা যে এনসিআরটি পঢ়াৰ গুৰুত্ব কিমান হ'ব তাৰ পিছত এটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ এটো তুমি ডাইৰেক্টলি এনসিআরটিত পাবা যত স্পেক্ট্ৰাম কেটাৰ যে ডায়াগ্ৰাম আছে এটো ডায়াগ্ৰামত ইহতৰ ফ্ৰিকুৱেন্সি বিলাক দিয়া আছে এবাৰ দেখাই দিছো কোড 108 তে ইয়াতে সোৱা আটাইতকে কম ফ্রিকুয়েন্সি রেডিও ওয়েভ তারপর এনেকে উপর পিনে ফ্রিকুয়েন্সি বাঢ়ি গৈ আছে তো এটো তোমাৰ মনত থাকিলে সেই কোৱেশ্চনৰ এনসারটো ধুনিয়াকে কৰিব পাৰিবা তো সেই কোৱেশ্চনটো ডাইৰেক্টলি আমি কৰ পৰা পালো এনসিআরটিৰ পৰা পালো এই কোৱেশ্চনটো এনসিআরটিৰ পৰাই আছে তোমালোকে ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ এক্সাৰসাইজত চেক কৰিবা এক্স্যাক্টলি একো চেঞ্জ নকৰাকে এই কোৱেশ্চনটো দিয়া আছে তো আমি নেক্সট কোৱেশ্চনত চাও if 1 and 2 be denser and rarer media respectively and IC with the critical angle what will be the expression for n21 and n12 and n21 ইয়াৰ এনসারও ডাইরেক্টলি তুমি বুকত পাবা এটো আহিছে চ্যাপ্টাৰ ৰে অপটিক্স চ্যাপ্টাৰৰ পৰা ৰে অপটিক্স ইয়াতে আছে এয়াছো sin IC equal to n21 আৰু n12 আৰু n12 is equal to কিমান 1 by sin IC আৰু n21 is equal to কিমান sin IC তো ডাইরেক্টলি বুকত এনসার আছে তেটো আমি পালো পিছৰ যেটো নিউমেৰিকেল আছে এই নিউমেৰিকেলটো ডাইরেক্টলি এক্সাম্পলৰ পৰা দিছে ৰে অপটিক্স চেপ্টাৰৰ পৰা এবাৰ দেখাই দিছো
football optics 201 yes 201 কোনখিনিত আছে refraction at spherical surface তাৰ পিছতে আছে yes a magician during show makes a glass lens with n equal to 1.47 exactly NCERT bookor porai dise hol maximum question tumi NCERT bookor porai paba etu NCERT bookor pora tar bisot ei jitu numerical directly NCERT er exercise or pora dia ase dual nature or exercise ebar check kori loba tate pai jaba atom or chapter ot Rutherford or experiment or pisote etu directly pora ase aro what does the sign mean ei question tor answer dia ase je bound system hoar karone sign ki hoy negative hoy hol tebar side loba NCERT pai jaba tar bisot capacitor or etu ki uliabo dise equivalent capacitance etu NCERT kora ase tar bisot next question to ami sao iare jetu option hisabe ase a spherical conductor of radius 12 cm etu tumi directly NCERT paba eku value change kora nai NCERT exercise kuntu chapter 2 jetu exercise ase chapter 2 exercise ot paba ei question to as it is তোমালোকে হিসাব কৰিব পাৰা কিমান কোৱেশ্চন NCERT ৰ পৰা আহিছে আৰু কিমান কোৱেশ্চন বাহিৰৰ পৰা আহিছে এই কোৱেশ্চনটো একেবাৰে বাহিৰৰ পৰা দি দিলে এটো NCERT ৰ কতো নাই what are the major types of commercially produced resistors ইয়াৰ answer হ'ব এটা হ'ব কাৰ্বন ৰেজিস্টৰ আৰু এটা হ'ব wire bound resistor ইয়াৰ ৰেঞ্জ বিলাক মোটামুটি তোমাৰ কাৰ্বন ৰেজিস্ট্যান্স কিমান হয় 110 কিলোৰ পৰা 1 কিলো ওমৰ পৰা 100 মেগা ওমলৈকে থাকে কাৰ্বন ৰেজিস্টৰ আৰু wire bound to কিমান হয় 0.5 ৰ পৰা আৰম্ভ কৰি মোটামুটি 1 কিলো ওমলৈকে থাকে এটো কোৱেশ্চন NCERT ত একেবাৰে নাই পুৰা বাহিৰৰ পৰা দিছে কিন্তু ইয়াৰ লগৰটো সোৱা ওকে বাট তাৰ লগৰ যেটো দিয়া আছে গাউসেস ল ইউজ কৰিব লাগে তিনিটা গাউসেস লৰ ইউজ আছে এপ্লিকেশন আছে এটো সবেই জানা এটো আৰু মই ক'ব নালাগে বুকত আছে বুলি নিশ্চয় উলিয়াব পাৰিবা তাৰ পিছত ইয়াৰে দুইটা কোৱেশ্চন ডাইৰেক্ট বুকত আছে কোনটো পাৰ্টত আছে মোশন অফ চাৰ্জ পাৰ্টিকল ইন ম্যাগনেটিক ফিল্ড যেটো আছে তাতে আছে চ্যাপ্টাৰ 4 ত এটো নিজে চাই লব পাৰিবা তাৰ পিছত এই যেটো নিউমেৰিকেল a pair of adjacent coils এটো ডাইৰেক্টলি EMI চ্যাপ্টাৰৰ এক্সাৰসাইজত আছে লাষ্টৰ পৰা 2 নম্বৰ কোৱেশ্চনটো লাষ্টৰ পৰা 2 নম্বৰ কোৱেশ্চনটো নতুন বুকৰ এক্স্যাক্টলি এটো কোৱেশ্চন একো ভ্যালু চেঞ্জ কৰা নাই এতিয়া আমি আহো নেক্সট পেজত প্ৰথমতে এটা টেবল দিয়া আছে সো এই টেবলটো as it is NCERT বুকত আছে as it is দেখাই দি আছো এটো চ্যাপ্টাৰ 5 ত আছে চ্যাপ্টাৰ 105 ওকে ইয়াতে যদি তুমি সোৱা পেজ নম্বৰটো পাহৰিলো এই আসোৱা এক্স্যাক্টলি 5.10 টেবল আছে চেক কৰা কোৱেশ্চনৰ লগত এইটো টেবলে কোৱেশ্চনটো দিয়া আছে হয়নে দেখিছা 1/epsilon naught 1/epsilon naught next m ইয়াতো m এক্স্যাক্টলি এইটো টেবলে দিয়া আছে 3 মাৰ্কৰ কোৱেশ্চন তো ডাইৰেক্টলি কৰ পৰা আহিলে NCERT ৰ পৰা আহিলে তোমালোকে হিসাব কৰিব পাৰা কিমান মাৰ্কস NCERT ৰ পৰা আহিলে এটো তোমালোকৰ এটা কাম দিয়া হল ট্রাই কৰিবা মানে কি হিসাবটো কৰি আছাবা তাৰ পিছত এই দুটা কোৱেশ্চন সিম্পল মাইক্ৰোস্কোপত ডাইৰেক্টলি NCERT ত কৰা আছে এটো এটা দুইটাই ইয়াৰ লগত যেটো অপচনত আহিছে এই কোৱেশ্চনটো NCERT ত কৰা আছে এটা হল তোমাৰ নিয়াৰ পয়েন্ট এডজাস্টমেন্টৰ কাৰণে আৰু এটা হল এটো হল তোমাৰ নরমাল এডজাস্টমেন্টৰ কাৰণে ডাইৰেক্ট কৰা আছে discuss the phenomenon of refraction of a plane wave at a tensor medium and show that its in this phenomenon frequency remains the same eto ase wave optics eto dekhai diu eto hoyto bohote bisari uliabo noribo para okay এইটো টপিকস হয় এইটো টপিক দিছে হল আৰু যেটো আমাৰ প্রুফ আছে যে ফ্রিকোয়েন্সি কার উপর ডিপেন্ড ফ্রিকোয়েন্সি যে চেঞ্জ নহয় এটো সোয়া পেজ নাম্বার 259 ৰ লাষ্টৰ পিনে আছে ইয়াতে কি কৰিছে লাষ্টত v1/λ1 মানে কি ফ্রিকোয়েন্সি v2/λ2 মানে ফ্রিকোয়েন্সি সো দুইটা মিডিয়ামত ফ্রিকোয়েন্সি কি আছে
সেম আছে সেই লাইনটো লিখা নাই জাস্ট ইয়াতে তলত লিখিছে অকমান আৰু তোমালোকে ডাইৰেক্ট লিখিব পাৰা v1 by lambda 1 মানে হল nu1 v2 by lambda 2 মানে হল nu2 তো nu1 হল মিডিয়াম 1 ৰ ফ্ৰিকুৱেন্সি আৰু nu2 হল মিডিয়াম 2 ৰ ফ্ৰিকুৱেন্সি আৰু দুইটা ফ্ৰিকুৱেন্সি কি সেম দ্যাট মিন্স ফ্ৰিকুৱেন্সি চেঞ্জ হোৱা নাই তো again this question is directly from NCERT হল next page যাও আমি এতিয়া in Young's double slit experiment directly bookor pora uthaise without even changing the values sailwa kote ase etu chapter ote ase exercise ot swa kunto question 10.4 question to swa etwe 0.28 millimeter yate kiman dia ase 28.10 to the power minus 4 millimeter ekei kotha 1.4 millimeter aru 1.2 check kora 1.4 millimeter of screen ase 1.2 centimeter hol fourth bright fringe or distance so exactly bookor pora uthai dile exercise to to etia loke ami jekhini questions palu bikhekke jekhini ami numerical palu hebilak prai kor pora uthai dia NCERT pora uthai dia write the following expression in words etu atom sector kote se 204 hobo 204 এটো আহিছে তোমাৰ বোর মডেলৰ পৰা কোৱেশ্চনটো সো এটা দিছিলে l equal to nh by 2 pi তেটো ল্যাঙ্গুৱেজত লিখিব লাগে তো ল্যাঙ্গুৱেজত কি হ'ব এইখিনি হ'ব হল আৰু সেকেন্ড দিছিলে এই এক্সপ্ৰেশনটো এটো ল্যাঙ্গুৱেজত লিখিব লাগিব ল্যাঙ্গুৱেজত কি হ'ব এটো হ'ব তাৰ মানে ইনডাইৰেক্টলি কি হৈছে বোর্ডস ফার্স্ট পোস্টুলেট বোর্ডস সেকেন্ড পোস্টুলেট আৰু বোর্ডস থার্ড পোস্টুলেট হল তো আমি এটো NCERT তে আছে next এই কোৱেশ্চনটো ডাইৰেক্টলি NCERT ত নাই বাট এক্স্যাক্টলি এনেকুৱা কোৱেশ্চন এটা আছে যত নেকি কি কৰিছে ফটনৰ ওয়েভলেংথ ইয়াতে 1 ন্যানোমিটাৰ দিয়া আছে সেই কোৱেশ্চনটোত বেলেগ ন্যানোমিটাৰ দিয়া আছে বেলেগ এটা দিয়া আছে আমি চাও এটো হ'ব আমাৰ ডুৱেল নেচাৰ তো 203 সো এক্স্যাক্টলি কোনটো কোৱেশ্চন এক্স্যাক্টলি নহয় বাৰু অকমান ভ্যালু চেঞ্জ কৰিছে দেখাই দিছো এসো ইয়াতে লাইট ফোকাল ওয়েভলেংথ কিমান দিয়া আছে 4632.8 ন্যানোমিটাৰ আৰু ফার্স্ট কোৱেশ্চনটোত এনাৰ্জি আৰু মোমেন্টাম উলিয়াব দিছে ইয়াতো এনাৰ্জি আৰু মোমেন্টাম উলিয়াব দিছে কিন্তু ওয়েভলেংথ অকমান চেঞ্জ কৰি দিছে তো মোটামুটি এইটো কোৱেশ্চন আমি NCERT ৰ পৰা আহিছে বুলি কলে ভুল নহব কাৰণ অকল কি চেঞ্জ কৰিছে ভ্যালু চেঞ্জ কৰিছে তো নেক্সট পেজত এটো মাস ডিফেক্টৰ এক্সপ্ৰেশন উলিয়াব লাগে এটো সবে জানে এটম চেপ্টাৰত NCERT ত আছে লগতে বাইন্ডিং এনাৰ্জিৰ কথা কৈছে সেই গুটেইখিনি বস্তু এটম চেপ্টাৰত আছে sorry atom chapter নহয় sorry nucleus or chapter আছে 205 এইখিনি আছে yes এইটো mass defector expression কো দিছে এইটো mass defector expression আৰু এই লাষ্টৰ পিনে বাইন্ডিং এনাৰ্জিৰ কথা কিনি আছে তো again NCERT next আমি আকৌ যদি চাও write few lines on nuclear fission and fusion এটো তুমি এক্স্যাক্টলি NCERT ত পাবা কোনখিনিত যত আমি দেখাই আছিল অকমান আগতে তাৰ ওচৰতে আছে fission আৰু fusion এই কোণত আছে সোৱা এই দুটা পয়েন্ট কো দিছে fission আৰু fusionৰ বিষয় লিখিব লাগে এটো পেজ নাম্বাৰ কিমান 313 তো ইয়াৰ লগৰ কোৱেশ্চনটো which of metal semiconductor and insulator has minimum resistivity and maximum conductivity লগতে এনাৰ্জি বেন্ড আকিব দিছে মেটেল আৰু ইনসুলেটৰ তো এটো চেপ্টাৰ এটো আহিছে সেমিকন্ডাক্টৰ চেপ্টাৰৰ পৰা ওকে তো এয়া ৰেজিস্টিভিটি আৰু কন্ডাক্টিভিটিৰ কথা ইয়াত দিয়া আছে আৰু সবে জানে যে মেটেলৰ ৰেজিস্টিভিটি আটাইতকৈ কম আৰু ইনসুলেটৰৰ বেছি আৰু যেটো এনাৰ্জি বেন্ড ডায়াগ্ৰাম আকিব দিছে এইটো এয়া হল এই দুটা হল মেটেলৰ এনাৰ্জি বেন্ড ডায়াগ্ৰাম এইটো হল কাৰ ইনসুলেটৰ আৰু লাষ্টৰটো কাৰ সেমিকন্ডাক্টৰ এক্সামত কাৰ আহিছিলে মেটেল আৰু ইনসুলেটৰৰ তো মেটেলৰ দুটা ইনসুলেটৰৰ এটা জানাই তোমালোকে মেটেলৰ দুই ধৰণৰ পসিবিলিটি থাকে এই কাৰণে দুটা
Write few lines on p-type and n-type semiconductor. এইটো বুকত লিখা আছে। তাৰপিছত derive an expression for potential আৰু লগতে draw graphs to show the variation of electric potential and field. এইটো ক'ৰ পৰা আহিলে? এইটো chapter 2 ৰ পৰা আহিছে। তো chapter 2 যদি আমি চাওঁ, গ্ৰাফটো তোমালোকক দেখাই দিছো। বহুতে গ্ৰাফবিলাক অকমান ইগনোৰ কৰাটো সেইকাৰণে। ওকে, এয়া এই গ্ৰাফটো আহিছে ফিগাৰ 2.4 আৰু এক্সপ্ৰেছন এইটো উলিয়াব দিছে। তো এইখিনিও একজেক্টলি সেম ক'ৰ পৰা আহিল? এনচিইআৰটিৰ পৰা। তাৰপিছত এনচিইআৰটিত তোমালোকে এইটো চালে পাবা চেপ্টাৰ 3 এই দুটাৰ এক্সপ্ৰেছন আছে। এই কুৱেশ্যনটো বাহিৰৰ পৰা দিলে, বাহিৰৰ পৰা মানে কি ইয়াৰ পৰাই আমি এইটো যাব পাৰিম। তো হ'লেও এনচিইআৰটি ডাইৰেক্টলি এইটো কৰা নাই, বাট যিকোনো দুটাহে কৰিব দিছে, গতিকে প্ৰব্লেম নাই। তেতিয়া আমি ইয়াৰ পিছৰটোত যাওঁ। ডিছকাছ ইন ডিটেইল এবাউট দ্য টৰ্ক এক্টিং অন এ ৰেক্টেংগুলাৰ কইল। তো এইটোতো এনচিইআৰটিত আছে। ড্ৰ এ সিৰিজ এলচিআৰ সাৰ্কিট, এই যেটো কুৱেশ্যন। সো এক্স্যাক্টলি সেম কুৱেশ্যন এনচিইআৰটিত পাবা। ক'ত পাবা? এসি চেপ্টাৰৰ এক্সাৰসাইজত। এইটো এসি চেপ্টাৰ, ইয়াৰ এক্সাৰসাইজত আহা ডাইৰেক্ট। ওকে, এক্সাৰসাইজত যদি আহোঁ, এইটো কুৱেশ্যনে সুধিলে চোৱা, একো চেঞ্জ কৰা নাই। ভোল্টেজ 230 ভোল্টেজ, ইণ্ডাকটেন্স 5 হেনৰি, কেপাচিটৰ 80 মাইক্ৰ'ফেৰাড আৰু ৰেজিষ্টেন্স 40। চোৱা এক্স্যাক্টলি সেম। ওকে, আৰু কুৱেশ্যনো সেম আছে। তাতে তিনিটা কুৱেশ্যন আছে, ইয়াতে দুটা কুৱেশ্যন কৰিব দিছে। তাৰপিছত ইয়াতো এনচিইআৰটিত আছে, আৰু এনচিইআৰটিত মানে এইটোতো চবেই ক্লাছত কৰি চাই। এই গোটেইখিনি এনচিইআৰটিত আছে। Mention one characteristic of PN junction diode. Discuss how PN junction diode works as rectifier. Draw the IV characteristic of diode when it is in reverse bias. এইখিনি মই নকলেও হ'ব যে এনচিইআৰটিত আছে। এতিয়া মই মাইকটো খুলি দিছো তোমালোকৰ। তো আমি যিখিনি বস্তু চালো ইয়াতে, এতিয়া গোটেই যিখিনি ডিসকাস কৰিলো, তোমালোকে যদি হিসাব কৰিছা, মই হিসাব কৰা নাই, তোমালোকে যদি হিসাব কৰা গম পাবা যে 60 প্ৰায় 70 বুলি ক'লেও চাগে ভুল নহ'ব। 78ৰ মানে 68ৰ পৰা 70 মাৰ্কৰ কুৱেশ্যন ক'ৰ পৰা আহিছে? এক্স্যাক্টলি এনচিইআৰটিৰ পৰা আহিছে। তোমালোকে হিসাব কৰি মোক জনাবা পিছত যে কিমান মাৰ্কছ ডাইৰেক্টলি এনচিইআৰটিৰ পৰা পালা। কৰবাত যদি এটা দুটা কুৱেশ্যন এনচিইআৰটিৰ পৰা আহাও নাই, তাৰ লগত যেটো অপচন হিচাপে দিছিলে সেই কুৱেশ্যনটো কিন্তু এনচিইআৰটিতে আছিল। তো তেনেকে যদি আমি চাব যাওঁ, বেছিভাগ কুৱেশ্যন ক'ৰ পৰা আহিল? এনচিইআৰটিৰ পৰা আহিল। গতিকে এইবাৰো নিশ্চয় মেক্সিমাম কুৱেশ্যন এনচিইআৰটিৰ পৰা আহিব। গতিকে আৰু কিছুমান বস্তু তোমালোকে লক্ষ্য কৰিছানে যে এনচিইআৰটিৰ কিন্তু ভিতৰৰ পৰা কুৱেশ্যন আহিছে। এনেকুৱা নহয় যে অকল ডেৰিভেশ্যনখিনি আহিছে। এনচিইআৰটিৰ একদম টেক্সটৰ ভিতৰৰ পৰা কুৱেশ্যন আহিছে। গতিকে যদি ভাল মাৰ্ক পাব বিচাৰো, আমি কি কৰিব লাগিব? এনচিইআৰটিখন আমাৰ মেইন বুক হিচাপে আমি ট্ৰিট কৰিম। এনচিইআৰটিত যিমান এক্সাম্পল আৰু এক্সাৰসাইজ আছে, আমি দেখিলো যে কিমান নিউমেৰিকেল গোটেইখিনি প্ৰায় এনচিইআৰটিৰ এক্সাম্পল আৰু এক্সাৰসাইজৰ পৰা আহিছে। এইটো পেপাৰত মেক্সিমাম এক্সাৰসাইজৰ পৰা আহিছে, বাট 2023 বা আগৰ পেপাৰ চালে বহুতখিনি কুৱেশ্যন তোমালোকে হেৰিৰ পৰা অহাও দেখা পাবা, এক্সাম্পলৰ পৰা অহাও দেখা পাবা। তো এইখিনি কথা আছিল। তো মই তোমালোকক এইটো বস্তু দেখুৱালো যে এনচিইআৰটি বুকখন কিয় ইমান ইম্পৰ্টেণ্ট। গতিকে এক্সামত যদি ভাল মাৰ্ক পাব বিচৰা, আমি এনচিইআৰটিখন খুব ভালকৈ চাব লাগিব, A to Z আমি চাব লাগিব। ঠিক আছে, এইখিনিয়ে মেইন কথা আছিলে। এতিয়া তোমালোকৰ যদি কিবা থাকে সুধিব পাৰা। মই বিশেষ কাৰণত অফ ৰাখিছিলোঁ, বা পিছতো মোক সুধিব পাৰা, কথা নাই, হোৱাটছএপতো সুধিব পাৰা। ঠিক আছে, গতিকে তোমালোকে তেনেকৈ প্ৰিপেয়াৰ কৰা এক্সামৰ কাৰণে। এনচিইআৰটিখন যদি এতিয়ালৈকে পঢ়া নাই, এনচিইআৰটিখন এতিয়াও সময় আছে, তো এনচিইআৰটিখন পঢ়া এতিয়াও ষ্টাৰ্ট কৰি দিয়া। ভালকৈ পঢ়া, ষ্টাৰ্ট কৰা।
যদি কিবা প্ৰব্লেম হয় মোকো সুধিব পৰা আৰু তোমালোকৰতো টিচাৰ আছে তেওঁলোকৰ লগতো ডিসকাস কৰিবা তো ঠিক আছে আজি এইটো ইয়াতে শেষ কৰিছো